আজি আছো কাজিৰঙা কহৰাত আৰু এয়া আমাৰ দৃশ্যগ্ৰহণ চলি আছে আমাৰ পৰিচালক বাৰে প্ৰতি চিনেমাখনৰ নাম তুমি আৰু মই আহি যায় আচলতে চিনেমাখনৰ নাম হৈছে চন্দ্ৰসূৰ্য আদি অথনি মই কৈ পাইছো তুমি আৰু মই বুলি কেনেকুৱা লাগিছে ভাল লাগিছে জেগাটো সঁচাকে আচলতে অসমখনত যে পৰ্যটকে ভৰি থাকে কিয় আপোনালোকে এবাৰ আহক কাজিৰঙা কহৰাত আহক অসমৰ বহুত ভাল ভাল লোকেশ্যন আছে আপুনি লোকেশ্যনবিলাক সঁচাকৈ আচলতে অসম প্ৰাকৃতিকভাৱে চহকী আৰু এই প্ৰাকৃতিক চহকী কোনে ধৰি ৰাখিছে আমাৰ গছ গছনি বনৰক্ষীসকলে সেই বনৰক্ষীসকলক লৈ এখন চিনেমা কৰিছোঁ চন্দ্ৰসূৰ্য আদি চাবলৈ আহিব অতি সোনকালে মুক্তি পাব অহা বছৰ অৰ্থাৎ 21ত আৰু ভাল পাব বুলি আশা কৰিছোঁ বোলে আজি যিখিনি অলপ সময় মানে কি হয় অলপ সময় দিনটো কাম কৰিছোঁ অলপ সময় ভাগৰ লাগিছে ভাগৰ লাগি কৈছোঁ আমাৰ প্ৰডাকশ্যনৰ ছাতি আছে ছাতি তলতে ভাইটি মই অলপ দেৰি আৰাম কৰি আছোঁ আচলতে যিখনে আমাক চাহ দি আছে সেইখন কিন্তু ৰিফ্লেক্টৰ আচ্ছা বাবে লগ পাম আৰু বিহাইণ্ড দ্য চিনত যিমানখিনি শ্বুটিঙৰ হেৰি আছে দৃশ্য আছে সেইখিনি মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোত চাই থাকিব
পানী তুমি ৰবা তুমি মানুহটো জিলিকা নাই নহয় বাবা বাবা মই এতিয়া জিলিকিছোঁ অঁ আচ্ছা মই ৰবাব টেঙাৰ বিষয়ে কওঁ ৰবাব টেঙাৰ বিষয়ে কোৱা ৰবাব টেঙা আনিলে ছোৱালী পল্লৱী হাজৰিকা আৰু ডলি হাজৰিকাই খালি খাবলৈ দিয়া নাই এতিয়ালৈকে চাই তাকে মানে এতিয়া আমি সাধু হৈছোঁ দৃশ্যগ্ৰহণ তুমি কি আছিলে তুমি আৰু মই আহে বাৰে বাৰে চন্দ্ৰসূৰ্য আদি ৰবাব টেঙাটো দেখাই দিয়া ৰবাব টেঙা দুটা না ভণ্টিকেইজনীয়ে বহু কষ্ট দুটাই ৰবাব টেঙা যি দুটা নেকি দুটা দেখি মোৰ চাইজ দুটা দেখি মোৰ বেলেগ এটা কথালৈ মনত পৰিছে মই ইয়াক কৈছোঁ তাকে মই তাকে চিন্তা কৰিছিলোঁ খালি অলপ প্ৰব্লেম হৈছে সমস্যাটো কি বুজিছে বুজিব এইফালে আমাৰ ব্যস্ত দুটাহঁত এয়া ৰমেনদাৰ এয়া আমি ছবিখনৰ পৰিচালকৰ কাষলৈ যাব বিচাৰিছো এয়া চন্দ্ৰসূৰ্য আদিৰ পৰিচালক ৰমেন গগৈ ডাঙৰীয়া কি ক'ব আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কৰি আছোঁ ছবি এখন আপোনালোকৰ আমাক দিম বুলি নাজানো কিমান সপোন আমাৰ সফল হয় এখন ভাল ছবি দিম আপোনালোকক আমাৰ আপোনালোকে দেখিছে কহৰা হাবি কহৰাৰ মাজত আছোঁ আমি দি আছে ছবিখন কেতিয়ালৈ দৰ্শকে চাব পাৰিব চাওঁচোন মানে কামখিনি কৰিছোঁহে সম্পূৰ্ণ টেবুলত যোৱাই নাই শ্বুটিং কৰিছোঁহে চাই লওঁ শ্বুটিংটো আজি কমপ্লিট হৈছে নাই আছে আৰু আমাৰ গান আছে আৰু হয়তো সৰু সৰু ড্ৰামা কেইটামান আছে আমাৰ কৰিবলৈ কৰিম হয়তো যদি সকলো ঠিকে থাকে যায় হয়তো মাৰ্চ মানত আমি চেঞ্চৰ ল'ম তাৰপিছত আমি ভাবিম চিনেমাখন কেতিয়া হ'বলৈ আনো আৰু অসমৰ ইতিহাসত এখন প্ৰথম চিনেমা কেইজনমান বন কৰ্মীক লৈ গো হত্যাক লৈ নিশ্চয় ভাল পাব আপোনালোকে নিশ্চিতভাৱে শুভেচ্ছা জনাইছোঁ আমি পৰিচালক ডাঙৰীয়াক ধন্যবাদ আৰু আমি এয়া আমাৰ মাজত আছে এই ছবিখনৰ DOP নাছিৰুল হুছেইন ডাঙৰীয়া তেখেতৰ পৰা আমি জানিব বিচাৰিম কিছু কথা টুটুদাৰ কি ক'ব আপুনি ছবিখনৰ ওপৰত বিষয়ে সফল ছবি এখনৰ উপাদানবোৰ মই নাজানো কিন্তু ছবিখন বিফল হ'ব নালাগে মানে লাগিছে আজি বিশেষ ক্ষণত বহুতেই ভাল লাগিছে অলপ দুখো লাগিছে আজি যিহেতু সমাপ্ত হ'ল ফিল্মখন মই প্ৰথমবাৰ লাগি আছোঁ এখন ফিল্মত এজ এ এছিষ্ট বুলি ক'বও পাৰি নক'বও পাৰি যিমানখিনি সহায় কৰিব পাৰোঁ মই NSDৰ পৰা অহাৰ পিছত এখন মোৰ প্ৰথম ফিল্ম হয় য'ত আগতে কেনেকুৱা আছিলোঁ কিন্তু এতিয়া বহুত বস্তু শিকিছোঁ আৰু ৰমেনদাও বহুত বস্তু ৰমেনদা বহুত ফালৰ পৰা বহুত আগ্ৰহণোৱা মানে গম পায় বস্তুবিলাক তেখেতৰ কেনেকুৱা ধৰণৰ কোৱালিটি আছে বহুতে তেখেতক নেগলেক্ট কৰে বহুতে মই জানো কিন্তু তেখেতৰ সেই কোৱালিটিৰ পিছতহে মানুহে গম পাব যে ফিল্মখন কেনেকুৱা হ'বলৈ গৈ আছে আৰু এনেকুৱা এখন ফিল্ম য'ত অসমত এতিয়ালৈকে হোৱা নাই আমি যিটো বিষয়বস্তু আমাৰ সেই বিষয়বস্তুৰ ওপৰত আজিলৈকে ফিল্ম এখন হোৱা নাই আৰু যেনেকৈ ধৰিছে ৰমেনদা যেনেকৈ টাইট কৰি ফিল্মখন লৈ গৈছে গোটেই ক্ৰু মেম্বাৰ যিখিনি আছে গোটেইখিনিৰ সহায় সহযোগিতাৰ ফলত আজি আমি সফলতাৰে সমাপ্ত কৰিছোঁ গোটেই ফিল্মখন চন্দ্ৰসূৰ্য আদি এইটো আজানপি দৰগাহৰ পিকনিক প্লেচ আৰু দেখিছে কি ধুনীয়া এটা পৰিৱেশ দূৰত নীলাকে আচলতে পাহাৰ নাগালেণ্ডৰ এইটো অৰুণাচলৰ পাহাৰ
অৰুণাচলৰ পাহাৰ আৰু ভূপেন মেমে কোৱাৰ দৰে মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু আমি এজন ফৰেষ্ট ৰেঞ্জাৰৰ লগত আহিছোঁ আজি, ফৰেষ্ট গাৰ্ড। এওঁ আহিছিলে আচলতে এখন চন্দ্ৰসূৰ্য আদি চিনেমাখনৰ নাম, ৰমেন গগৈৰ পৰিচালনা তেওঁ কৰিবলৈ। কেনেকুৱা লাগিলে আপোনাৰ আজি যিহেতু শ্বুটিং শেষ? নাই, বহুত ভাল লাগিলে দেই। দুটা চিডিউলত আছিলে আপুনি? দুটা চিডিউল নহয়, বেছি আছিলে। চিডিউল দুটা আছিলে, চিন বেছি আছিলে। নাই, দুটা চিডিউল ফিল্মেই শেষ আছে। নহয়, সেইটো কৈছোঁ, দুটা চিডিউলৰ ভিতৰত ফিল্মখন শেষ কৰি থৈ দিলে। এতিয়া আজি গড়টো নোহোৱাৰ দুখত এটা চিন থাকি গ'ল, সেইটো নেক্সট গানটোৰ লগতে আচলতে ইয়াৰ হেৰিটো কাহিনীটো অকণমান কৈ দিয়ক আপুনি, মানে কি হেৰি ধৰক যিহেতু পৰিৱেশ সংৰক্ষণৰ ওপৰত এতিয়ালৈকে অসমত এখন হোৱা নাই চিনেমা, হয়তো মানে গড় হত্যা বা বনকৰ্মীৰ জীৱনৰ ওপৰত কেনেকুৱা লাগিছে আপোনাৰ কৰি এইটো? নাই, কৰি মোৰ খুবেই ভাল লাগিছে। আৰু বিশেষকৈ ফিল্মখনৰ মেইন কাহিনীটো হ'ল কি, ফৰেষ্টৰ যিটো আছাম ফৰেষ্টৰ, তেওঁলোকৰ মানে সুখ দুখৰ মাজত এই কাহিনীটো বনোৱা হৈছে কিছুমান ক্ষেত্ৰত। এতিয়া মোৰ কেৰেক্টাৰটো হ'ল মানে এগৰাকী গৰ্ভৱতী পত্নী, মোৰ হাজবেণ্ড। আৰু এনেকুৱা এটা সময়ত মই মানে ছুটি লৈ ঘৰ যাব পৰা নাই, তেনেকুৱা এটা পৰিৱেশ। আৰু সেই মুহূৰ্তত মোৰ এটা বাচ্ছা হোৱাৰ পিছত মানে এই ফিল্মখনত মই মৃত্যু হৈছোঁ, তেনেকুৱা এটা কেৰেক্টাৰ মই হৈছোঁ। আচ্ছা, ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমাৰ আপোনালোকৰ পৰিৱেশটো কি ধুনীয়া লাগিছে বে, আল্টিমেট। সেইফালে আমাৰ ফটোগ্ৰাফাৰ অকল ব্যস্ত। এয়া আদানপি দৰ্গা এতিয়ালৈকে পৰ্যটন ক্ষেত্ৰ হিচাপে চৰকাৰী নথি পত্ৰত নাই, কিন্তু অতি সোনকালে আহিব, আমি চেষ্টা কৰি আছোঁ চৰকাৰী পৰ্যটন ক্ষেত্ৰ হিচাপে ঘোষণা কৰাবৰ বাবে। আপোনালোকে আহিব, ইয়াত ভাল পাব পিকনিক খাবলৈ। Don't forget to like, share and subscribe my channel.